ওম নমঃ শিৱায়। সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মহাশিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 13 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 9:43 চলি থাকিব। তাৰ পাছত চতুৰ্দশী তিথি আৰম্ভ হ'ব। গতিকে শিৱ চতুৰ্দশী 9:43 পৰা আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 4:31 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱগণ কুম্ভীৰৰ অস্থি অগ্নি যোগ হ'ব। অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 4:12 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:35 পৰা 1:01 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:40 পৰা 11:10 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ কল্পনা শক্তি অকণমান বৃদ্ধি কৰক, কাৰণ যিমান কল্পনা কৰিব সিমানেই আপোনাৰ মনত নতুন নতুন চিন্তাৰ আজি উদয় হ'ব। আজি অৱশ্যে অকণমান ধনৰ লোকচান হ'ব পাৰে, গতিকে ধন অবাবত ব্যয়, অবাবত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে কিছু গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি আপোনাৰ বাবে অৱশ্যে অতি সুন্দৰ দিন, কাৰণ পৰিয়ালৰ যদি কিবা লক্ষ্য আছে সেই লক্ষ্যত আপুনি আজি উপনীত হ'ব পাৰিব। লগতে হঠাৎ কিবা নতুন সুবিধাও লাভ কৰিব পাৰে, গতিকে যিমান পাৰে এক্টিভ হৈ থকাৰ চেষ্টা কৰক। আকস্মিক কিবা সুবিধা আজি দিনটোত লাভ কৰিব পাৰে। আজি বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ কৰাৰ বাবে কৰিবলগীয়া কিবা কামো পিছ পৰি অৱশ্যে ৰ'ব পাৰে, কিন্তু পৰিশ্ৰম ফলদায়ক হৈ পৰিব। যি কামত পৰিশ্ৰম নকৰক কিয় সেই পৰিশ্ৰম কৰা কাম বনবোৰ আপোনাৰ আজি ফলদায়ক হৈ পৰিব। ইয়াৰ বাহিৰে আজৰি সময়খিনি অকলে থাকিব আপোনাৰ মন যাব, কাৰণ একান্তভাৱে কিছু অকলে থাকিবলৈ আপোনাৰ মন যোৱা আজি দেখা যাব। বিবাহিতসকলৰ বাবেও শুভ, কাৰণ বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব। বিদ্যাত সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, কাৰণ সন্ধিয়া হয়তো পঢ়াৰ সিমান সময় আপুনি লাভ নকৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ
সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি জিৰণি লোৱাৰ কিছু প্ৰয়োজন আছে, কাৰণ বিগত দিনত আপোনাৰ কষ্টৰ পৰিমাণ হয়তো বেছি হৈ আছিল। আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব। আজি কিন্তু আপোনাৰ ধাৰ্মিক স্থললৈ আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন ক্ষেত্ৰত আপোনাৰ কাম বনবোৰত সুফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে যিকোনো নতুন কামত যেতিয়া আপুনি আগবাঢ়িব সেই ক্ষেত্ৰত সুফল প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ আজি প্ৰয়োজন আছে। লগতে আজি নিজৰ বাবে হয় নতুবা ঘৰৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ বাবে আপুনি গহনা পাতি নতুবা কিবা নহয় কিবা বস্ত্ৰ পাতি ক্ৰয় কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেম সম্বন্ধত এওঁলোক স্বতন্ত্ৰ হোৱা দেখা যাব। গতিকে প্ৰিয়জনৰ মতে আপোনাৰ চলিবলৈ ইচ্ছা নাযাব। গতিকে স্বতন্ত্ৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব। আজি আজৰি সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে কিবা নহয় কিবা পৰিকল্পনা কৰি থকা দেখা যাব। কিবা নহয় কিবা চিন্তা চৰ্চা এওঁলোকে আজৰি সময়খিনিত কৰি থকা দেখা যাব। অৱশ্যে ক'ৰবাত প্ৰগ্ৰেমত নতুবা কিবা অন্য ক্ষেত্ৰত আপুনি ব্যস্ত থকাৰ বাবে কৰিবলগীয়া কিবা কাম পিছ পৰি ৰ'ব পাৰে। কিন্তু এওঁলোকৰ বৈবাহিক সম্বন্ধটো হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শিক্ষাত সকলোৰে মৰম চেনেহ লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকল আজি সকলো ক্ষেত্ৰত খুব এক্টিভ হৈ থকা দেখা যাব। গতিকে শাৰীৰিকভাৱেও বলাবল বৃদ্ধি পাব। অৱশ্যে সিদ্ধান্ত লোৱাত অকণমান অসুবিধা হ'ব পাৰে। কোনটো সিদ্ধান্ত ল'ব, কিটো কাম আগতে কৰিব, কি কাম পিছত কৰিব, তেনেধৰণৰ সিদ্ধান্ত লোৱাত অকণমান খেলি মেলি হ'ব পাৰে। কিন্তু এওঁলোকৰ লাভৰ পৰিমাণ আজি যথেষ্ট বাঢ়িব। ক'ৰবাৰ পৰা পাবলগীয়া ধনৰ পৰিমাণো আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে অচিনাকি ব্যক্তিৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব, কাৰণ অচিনাকি ব্যক্তি হয়তো বন্ধু হিচাপত আপোনাৰ ওচৰলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনৰ উন্নতি প্ৰগতিৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। আজি সৰু সুৰা অৱশ্যে আপুনি যাত্ৰাও কৰিব লাগিব। যাত্ৰাই আপোনাক কিবা নহয় কিবা আজি শিক্ষা দিয়াও দেখা যাব। অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাক আজি আমনি কৰিব পাৰে। সম্বন্ধীয় ব্যক্তিৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব সিমানেই আপোনাৰ বাবে ভাল হ'ব। আজি ঘৰত ভক্তিমূলক এক পৰিৱেশ থাকিব। গতিকে ঘৰত পূজা পাৰ্বণ বা সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে নতুন বিষয়হে পঢ়িব ইচ্ছা যাব। পুৰণা বিষয়ত পঢ়াৰ আগ্ৰহ অকণমান কম হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আপুনি আপোনালোকৰ যদি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে প্ৰশংসা কৰিব। গতিকে বন্ধুৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ জীৱনটো সহজ সৰলভাৱে অতিবাহিত কৰিব বিচৰা দেখা যাব। গতিকে বৰ বিশেষ আশাও এওঁলোকে আনৰ ওপৰত নকৰে। যি পায় সেইখিনিতে সুখী থকা দেখা যাব। অৱশ্যে যদি কিবা ধনৰ পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ আজি সম্পূৰ্ণ হ'ব। গতিকে ধন টকা পইচাৰ আগমনৰ অনাগত দিনত সম্ভাৱনা খুব বেছি আছে। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। লগতে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত লাভৰ পৰিমাণ বেছি হ'ব। প্ৰেমৰ ক্ষেত্ৰতো প্ৰিয়জনে আপোনাক আজি
মৰম চেনেহ কৰিব প্ৰেম সম্বন্ধত প্ৰিয়জনৰ গুৰুত্ব সম্পূৰ্ণভাৱে আপুনি আজি লাভ কৰিব কৰ্মক্ষেত্ৰত অইন দিনৰ তুলনাত আজি দিনটো এক বিশেষ শুভ দিন যেন অনুভৱ হ'ব এই ৰাশিৰ ব্যক্তিসকলক ঘৰৰ পৰা আজি কৰবাত বাহিৰত হয়তো যাবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে আপুনি হয়তো নাযাওঁ বুলি ভাবিও কৰবাত যাবলগীয়া হ'ব পাৰে সন্ধিয়াৰ সময়ত একান্তভাৱে থাকিবলৈ আপোনাৰ মন যাব কৰবাত হয়তো মুকলি ঠাইত অকলে সময় পাৰ কৰিবলগীয়া সন্ধিয়াৰ সময়খিনিত হ'ব পাৰে বিবাহিত সকলৰ বাবেও শুভ কাৰণ আজি দিনটোত বৈবাহিক সম্বন্ধত কোনোবা হয়তো লাভ নকৰিবলগীয়া ক্ষেত্ৰত আপুনি লাভ পাব পাৰে গতিকে প্ৰিয়জনৰ ভাগ্যৰে আপোনাৰ আজি বৈবাহিক ক্ষেত্ৰত লাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি আনন্দৰ দিন দেখা পোৱা গৈছে যিখিনি পঢ়া শুনা কৰিব খুব আনন্দৰে পঢ়া শুনা কৰা দেখা যাব বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলক যদি বিগত দিনত কিবা সমস্যাই মনত ধৈৰ্যৰ পৰিমাণ কমাই আছিল আজি অৱশ্যে সেই সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আজি আনৰ সহায় নোলোৱাকৈ স্বতন্ত্ৰভাৱে আপুনি ধন উপাৰ্জন কৰিব পাৰিব অৰ্থাৎ নিজেই কিছু ধন আজি উপাৰ্জন কৰিব পাৰিব বন্ধু বান্ধৱৰ ক্ষেত্ৰত দিনটোৰ বেছি সময় আপোনাক অতিবাহিত কৰা আজি দেখা যাব প্ৰেম সম্বন্ধত আপুনি প্ৰিয়জনৰ মতে কথাবোৰ শুনিব লাগিব প্ৰিয়জনে যি কয় আপুনি মানি চলিবলগীয়া হয়তো হ'ব পাৰে যদি আপুনি মানি নচলে তেতিয়াহ'লে প্ৰিয়জনে সোনকালে খং আপোনাক কৰিব পাৰে কিন্তু খৰচো আপোনাৰ বাঢ়িব আপুনি খৰচ নকৰিম বুলি ভাবিও কৰবাত খৰচ দিনটোত কৰিব লাগিব গতিকে খৰচত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজৰি সময়খিনি অৱশ্যে বহু দিনৰ পৰা যদি কিবা আপুনি কৰিম বুলি ভাবি আছে আজি আজৰি সময়ত সেই ভাবি থকা কামবোৰ আপোনাৰ সম্পূৰ্ণ হ'ব যিকোনো কথা গভীৰভাৱে এওঁলোকে চিন্তা কৰাও দেখা যাব গতিকে গভীৰভাৱে চিন্তা কৰিহে এওঁলোকে সিদ্ধান্তবোৰ লোৱা দেখা যাব আজি প্ৰিয়জনেও আপোনাক সকলো ক্ষেত্ৰত অৱশ্যে সাপোৰ্ট কৰিব গতিকে বৈবাহিক সম্বন্ধটো শুভদায়ক দেখা পোৱা গৈছে আজি নতুন প্ৰেমৰ শুভাৰম্ভও হ'ব পাৰে নতুন প্ৰেমত আজি কিবা শুভ খবৰ আপুনি লাভ কৰিব পাৰে বিদ্যাত অকণমান মধ্যম কাৰণ পঢ়াত আজি একাগ্ৰতা অকণমান কমিব বহু সময় পঢ়িবলগীয়া হ'লে হয়তো খঙো আপোনাৰ উঠিব পাৰে বাকি কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব কন্যা ৰাশি ব্যক্তিসকলক আজি সকলো কামত খুব এক্টিভ থকা দেখা যাব আজি স্বাস্থ্য পাতিৰ ফালৰ পৰাও সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব এওঁলোকে লগতে খুব সোনকালে সিদ্ধান্তবোৰ লোৱাও দেখা যাব কাম বনত এওঁলোকে সিমান পলম নকৰে সোনকালে কৰিব বিচৰা দেখা যাব আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম কাৰণ কিছু ধন আহিব কিছু ধন আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে আজি কোনো সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ খা খবৰ ল'ব সম্বন্ধীয় ব্যক্তিৰ পৰা আজি কিবা খবৰ আপুনি লাভ কৰিব পাৰে আজি উদাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব লগতে কৰবাৰ পৰা সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত আজি দেখা পোৱা গৈছে কিন্তু কৰ্মক্ষেত্ৰত আপুনি কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব আপোনাৰ সিদ্ধান্ত অবিহনে হয়তো কৰ্মক্ষেত্ৰত কাম বনবোৰ আগ নাবাঢ়িব গতিকে আপুনি আগভাগ লৈ সেই সিদ্ধান্ত ল'ব লাগিব ঘৰত
থাকিলে ঘৰৰ কাম বনবোৰ আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব কাৰণ ঘৰত থাকিলে আপুনি আজি ঘৰত ব্যস্ততাপূৰ্ণভাৱে দিনটো অতিবাহিত কৰিব লাগিব পিতৃ মাতৃও আজি আপোনাক ভাল উপদেশ দিব গতিকে বিশেষকৈ মাতৃৰ পৰা উপদেশ আশীৰ্বাদ প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ আলোচনা ঘৰত চলিব পাৰে লগতে প্ৰিয়জনক লগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে আৰু আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে আপোনাৰ জড়িত হোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে কোনোবা ধাৰ্মিক অনুষ্ঠানত হয়তো আপুনি অংশগ্ৰহণ কৰিব লাগিব বাকি সকলো দিশত শুভ বিদ্যাত কমকৈ মন বহিব বিদ্যাৰ্থীসকলৰ পঢ়াত আজি কমকৈ মন বহা দেখা যাব বাকি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত আনন্দ থাকিব যাৰ বাবে তেওঁলোকে খুব ফূৰ্তি আৰু আনন্দৰ মাজেৰে কাম কৰা দেখা যাব কিন্তু আনে আপোনাৰ সিমান প্ৰশংসা নকৰিব আপুনি যিমান আনৰ পৰা প্ৰশংসা পাম বুলি ভাবি আছে আজি কৰবাত ধন যদি ইনভেষ্ট কৰে তেতিয়াহ'লে ইনভেষ্ট কৰা ধনৰ পৰা লাভ হোৱাৰ সম্ভাৱনা কিন্তু যথেষ্ট দেখা পোৱা গৈছে পৰিয়ালত শান্তি লাভ কৰিব যিমান আপুনি ঘৰত থাকিব সিমানে আপোনাৰ মনত শান্তি আৰু সুখ বৃদ্ধি পাব আজি কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ সমস্যা লৈ আহিব পাৰে আপুনি হয়তো সমস্যাৰ সমাধান কৰি দিবলগীয়াও হ'ব পাৰে আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অত্যন্ত শুভদায়ক দিন ইয়াৰ বাহিৰে কোনোবা অচিনাকি ব্যক্তি আপোনাক কিবা সহায় বিচাৰি আহিব পাৰে কিন্তু ঘৰত হওক নতুবা ঘৰৰ কৰবাত বাহিৰতে হওক আজি পূজা পাৰ্বণ নতুবা যিকোনো প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনা যথেষ্ট আছে আজি এওঁলোকে আনৰ কথাতকৈ নিজৰ ওপৰত বেছি গুৰুত্ব নিজৰ ওপৰত বেছি বিশ্বাস কৰা দেখা যাব আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলিব বিচৰা দেখা যাব আজি এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ কাৰণ শিক্ষাগুৰুৱে আপোনাৰ আজি যত্ন আৰু গুৰুত্ব ল'ব অৱশ্যে দীঘলীয়াভাৱে ভ্ৰমণ কৰিব লাগিলে সেই ভ্ৰমণ কৰিব হয়তো আপোনাৰ সিমান মন নাযাব কাৰণ ঘৰৰ পৰা ওলাই যাবলৈ তেওঁলোকৰ সিমান ইচ্ছা আজি নাযাব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব পাৰিব বেছিক ৰাশি ব্যক্তিসকলৰ বাবেও স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি সুস্থ সবলভাৱে পাৰ হ'ব অৱশ্যে আত্মবিশ্বাস আজি বাঢ়িব আত্মবিশ্বাস আৰু মনোবল বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে এই ৰাশিৰ ব্যক্তিসকলৰ ধনৰ আজি কিছু প্ৰয়োজন হ'ব কৰবাৰ পৰা নহয় কৰবাৰ পৰা আপুনি ধন বিচাৰিব লাগিব সন্ধিয়াৰ সময়খিনি খুব শুভ গোটেই দিনটোৰ তুলনাত আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব আনন্দদায়কভাৱে পাৰ হ'ব আজি কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে আৰু যিকোনো পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাসমূহ আপোনাৰ দিনটোত আজি উন্নতি প্ৰগতিত অহা সেই পৰিকল্পনাবোৰৰ পৰিলক্ষিত হ'ব আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ মন যাব অৱশ্যে পঢ়াৰ প্ৰতি অকণমান আগ্ৰহ ধাউতি আজি কম হ'ব বিগত দিনৰ তুলনাত পঢ়িবলৈ ইচ্ছা আজি অকণমান কম হ'ব পাৰে আজি বৈবাহিক সম্বন্ধটো মধুৰতা আহিব অৱশ্যে সৰু সুৰা ভ্ৰমণৰ পৰা এওঁলোকৰ লাভ হোৱা দেখা যাব সৰু সুৰা ভ্ৰমণ আজি দিনটোত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে মনত নতুন চিন্তাৰ উদয় হ'ব গতিকে নতুনভাৱে কিবা কাম কৰিবলৈ কিবা চিন্তা এওঁলোকৰ মনত আজি আহিব পাৰে বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে আপোনালোকৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা অনুভৱ কৰি আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। ভাগৰ আৰু দুৰ্বলতা আজি নোহোৱা হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি সমস্যাবোৰৰো সমাধান আপুনি লাভ কৰিব। বিগত দিনত চলি থকা সমস্যাবোৰো আজি আপোনাৰ সমাধান হ'ব। অৱশ্যে কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি হয়তো আহিব পাৰে, গতিকে আনক ধন দিলে আপোনাৰ হাতত ধনৰ অভাৱ হ'ব। গতিকে গুৰুত্বও কিছু ৰখাৰ প্ৰয়োজন আছে। নতুন নতুন কথা জনাৰ শিকাৰ ইচ্ছা যাব, গতিকে জ্ঞান অৰ্জনৰ জ্ঞান আজি লাভ কৰাৰ ইচ্ছা এওঁলোকৰ প্ৰবল বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰিয়জনক কিবা কথাত হয়তো ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে, কাৰণ সৰু সুৰা প্ৰিয়জনৰ দ্বাৰা আজি ভুল হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কথাবোৰ আজি সকলোৱে মানি চলিব, গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশ লৈ যদি আপুনি নিজৰ কৰ্মতে হওক নতুবা নিজৰ যদি উচ্চ কৰ্মৰ আশা আছে, উচ্চ কৰ্মৰ আশাৰ বাবে আপুনি আনৰ উপদেশ লোৱাটো ভাল হ'ব। জীৱনসংগীৰ বাবেও শুভ। আজি বৈবাহিক সম্বন্ধৰ বাবেও সন্ধিয়াৰ সময়খিনি অতি আনন্দদায়কভাৱে পাৰ হ'ব। বন্ধু বান্ধৱৰ সৈতেও আজি সময়বোৰ খুব ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, কিন্তু সন্ধিয়াৰ ভাগত আপুনি কিবা খৰচ কৰিব লাগিব। ধাৰ্মিক কাৰ্যত অংশগ্ৰহণ কৰাৰ প্ৰবল সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। বাকী কিন্তু সকলো দিশত শুভ। পঢ়া শুনাৰ ফালৰ পৰাও আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে শুভ সংখ্যা অৱশ্যে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি যিকোনো মতভেদৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰক, কাৰণ সৰু সুৰা মতভেদৰ সন্মুখীন হ'বলগীয়া হয়তো হ'ব পাৰে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ দিন। লগতে আজি আৰ্থিক লাভ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে, কিন্তু খৰচ যদি আপুনি কমকৈ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ ধনৰ কোনো ধৰণৰ অভাৱ নহয়। আজি শিশুৱে আপোনাক গৌৰৱ অনুভৱ কৰাব, গতিকে শিশুৰ সৈতে যিমান আপুনি সময় পাৰ কৰিব সিমানে আপুনি নিজকে যেন এক বিশেষ ব্যক্তি অনুভৱ কৰিব পাৰিব। আজি পৰিকল্পনাসমূহ ফলদায়ক হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সফল হৈ পৰিব। উপহাৰৰ লেনদেন হোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰিয়জনৰ সৈতে হয়তো বুজাবুজি অকণমান কমিব পাৰে, গতিকে কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। নতুন পৰিকল্পনা কৰিবলৈ আপোনাৰ মন যাব, বিশেষকৈ নতুন নতুন কাম নতুন নতুন পৰিকল্পনাৰ প্ৰতি আপোনাৰ আগ্ৰহ আজি বৃদ্ধি পাব। আজি আপুনি নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ সুযোগ লাভ কৰিব। যিকোনো ক্ষেত্ৰত আপুনি নিজৰ প্ৰতিভাৰে কাম বন কৰি আনক দেখুৱাবলৈ সুবিধা লাভ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ সন্ধিয়াৰ সময়খিনি অকণমান মধ্যম, কাৰণ সন্ধিয়া দেহত দুৰ্বল নতুবা ভাগৰ যেন অনুভৱ হ'ব পাৰে। লগতে আজি যিকোনো ধৰণৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা যথেষ্ট আছে, বিশেষকৈ ধাৰ্মিক প্ৰগ্ৰেমত অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা বন্ধুক লগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে, গতিকে পুৰণা বন্ধুৰ সৈতে দিনটোত যোগাযোগ হ'ব। বিদ্যাত আজি একেটা বিষয় পঢ়িবলৈ আপোনাৰ ইচ্ছা নাযাব। কিছু সময় এটা বিষয়, কিছু সময় অন্য এটা বিষয় এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে প্ৰতিদিনে
নিজৰ নিজৰ ৰাশিফলসমূহ সদায় পাই থকাৰ উপৰিও যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশি ব্যক্তিসকলে আনৰ সমালোচনা কৰি আজি অবাবত সময়বোৰ নষ্ট কৰা দেখা যাব গতিকে আনৰ সমালোচনা কৰি যিমান পাৰে আপুনি সময়বোৰ পাৰ কৰাৰ পৰা দূৰত থাকিব আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আৰ্থিক স্থিতি যদিও সবল থাকিব কিন্তু কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব গতিকে ক্ৰয় কৰাৰ সম্ভাৱনা যথেষ্ট আছে আজি চিন্তা বেছিকৈ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ পৰিয়ালৰ কথা অকণমান চিন্তা মনলৈ আহিব পাৰে কিন্তু পৰিয়ালৰ সম্পূৰ্ণ ছাপোৰ্ট সম্পূৰ্ণ সহযোগ আপোনাৰ ওপৰত আজি থাকিব যথেষ্ট ব্যক্তিগত সম্বন্ধত যিমান পাৰে গুৰুত্ব ৰাখিব কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে বুদ্ধিমত্তাৰে কাম বনবোৰ আজি কৰা অৱশ্যে দেখা যাব যিকোনো কাম এওঁলোকে বুদ্ধি আৰু টেকনিক ব্যৱহাৰ কৰি কাম বনবোৰ কৰা দেখা যাব অৱশ্যে সময়তকৈ পূৰ্বেই এওঁলোকে কাম বনবোৰ শেষ কৰা দেখা যাব কোনোবাই যদি কিবা দায়িত্ব দিয়ে সেই কাম বনবোৰ সময়তকৈ আগে শেষ কৰি এওঁলোকে সেই কামৰ দায়িত্ব পালন কৰা দেখা যাব হঠাৎ কিবা কাৰণবশতঃ আপুনি আজি নতুন খবৰো হয়তো লাভ কৰিব পাৰে অৱশ্যে নতুন খবৰে আপোনাক বৰ বিশেষ আজি আনন্দ নিদিব কাৰণ এই ৰাশি ব্যক্তিসকল সিমান আনন্দিত নহয় নতুন খবৰ পালেও জীৱন সংগী আপোনাক আজি পূৰ্বৰ কিবা কথা হয়তো মনত পেলাই দিব পাৰে দাম্পত্য সুখৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে লগতে পঢ়া শুনাত এই ৰাশি ব্যক্তিসকলে যেতিয়া এবাৰ কিবা পঢ়িম বুলি ভাবে সেই বিষয় শেষ কৰিহে এৰা দেখা যাব অৰ্থাৎ নিৰন্তৰভাৱে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব আনৰ প্ৰতি এওঁলোকৰ দয়া ভাৱ আজি উপজিব গতিকে এই ৰাশি ব্যক্তিসকলক সোনকালে আৱেগিক হৈ পৰাও দেখা যাব অৱশ্যে আজি ক'ৰবাত ধাৰ্মিক প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ঘৰত বৰ বিশেষ কাম কৰিবলৈ এওঁলোকৰ মন নাযাব কিন্তু সামাজিক কাম কৰিব ক'লে হয়তো সেই কামত সোনকালে এওঁলোকে অংশগ্ৰহণ কৰা দেখা যাব কিন্তু ঘৰৰ কাম বন কৰিবলৈ অকণমান ইচ্ছা আজি কমকৈ যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব লগতে যদি আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব একেবাৰে শেষত মীন ৰাশি লৈছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি সৰু সুৰা সমস্যা আহিব কিন্তু আপুনি যেতিয়া সেই সমস্যাবোৰ সমাধান কৰিব যাব সেই সমস্যাবোৰ অতি সহজতে সমাধান হোৱাও দেখা যাব গতিকে ভয় নকৰিব আপুনি আগবাঢ়ি যাওক অতি সোনকালে সমাধান হোৱাৰ সম্ভাৱনাও প্ৰবল আছে কিন্তু সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনত আজি বৃদ্ধি পাব লগতে এই ৰাশিৰ ব্যক্তিসকলে বহু দিনৰ পৰা যদি ক'ৰবাত ধন ইনভেষ্ট কৰি আহি আছিল আজি তেনে ক্ষেত্ৰতো ভাল খবৰ অহাৰ সম্ভাৱনা আছে আপোনাৰ আজি আকৰ্ষণীয় ব্যক্তিত্ব বৃদ্ধি পাব গতিকে ঘৰতে হওক ঘৰৰ পৰা বাহিৰতে হওক আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব আজি প্ৰেম সম্বন্ধত বিশেষ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে আজি প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে অৱশ্যে কৰ্মক্ষেত্ৰত দোধৰ ভাৱৰ সৃষ্টি হ'ব পাৰে কাৰণ কি কাম প্ৰথমতে কৰিব কি দ্বিতীয়তে কৰিব তেনেধৰণৰ চিন্তা অকণমান মনত আহিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি চেষ্টাত সফলতাৰ বিশেষ যোগো আছে গতিকে আপুনি চেষ্টা যদি কৰে যিকোনো কামতে চেষ্টা কৰক কাৰণ চেষ্টাই আপোনাক আজি বিশেষ সফলতা প্ৰদান কৰিব আজি দিনটোত বিদ্যাত অকণমান কমকৈ মন বহিব কাৰণ পঢ়া শুনাত আগ্ৰহ আজি দিনটোৰ শেষৰ ভাগত অকণমান কমিব পাৰে ইয়াৰ বাহিৰে আজি মাতৃয়ে আপোনাক সেৱা শুশ্ৰূষা কৰিব কাৰণ মাতৃৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিকভাৱে আজি মাতৃৰ পৰা আপুনি নিশ্চয় ছাপোৰ্ট লাভ কৰিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব
আজি বিশেষকৈ হাত আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে যদি আপুনি আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।